সিঙ্গাপুর সরকারে যেতিয়া আমাৰ SIT টিমটো গৈছিলে তাত আমাক তেওঁলোকে সহযোগিতাৰ আশ্বাস দিছিলে আজি সিঙ্গাপুৰে আনুষ্ঠানিকভাৱে অসম চৰকাৰলৈ ফাইনেল পোষ্টমৰ্টেম ৰিপৰ্ট তেওঁলোকে পঠিয়াই দিছে আৰু টক্সিকোলজি ৰিপৰ্ট অৰ্থাৎ গুৱাহাটীত যেতিয়া আমি সেকেন্ড পোষ্টমৰ্টেম কৰিছিলো তেতিয়ালৈকে শৰীৰ 5 দিন 6 দিন পুৰণি হৈ গৈছিলে কিন্তু সিঙ্গাপুৰৰ টক্সিকোলজি ৰিপৰ্ট মৃত্যুৰ 5 মিনিটৰ ভিতৰতে ব্লাড স্যাম্পল লৈছিলে গতিকে হেতু বহুত বেছি অথেন্টিক হয় আজি মোক আমাৰ অফিচাৰসকলে জনোৱা মতে সিঙ্গাপুৰ চৰকাৰে এমলেট মিউচুৱেল লিগেল এসিস্টেন্স ট্ৰিটিৰ অধীনত আমাক তেওঁলোকে পোষ্টমৰ্টেম ৰিপৰ্ট সাগৰৰ লগত জড়িত তেওঁলোকৰ নীতি নিয়ম সমূহৰ বিশদ বিৱৰণ আৰু টক্সিকোলজি ৰিপৰ্ট তিনিটাই আমাক পঠাই দিছে যিটোৱে আমাৰ ইনভেষ্টিগেশ্যনত বহুতখিনি সহায় হ'ব SIT will submit charge sheet on time. Already they have made substantial progress, and as I told you that Assam police will unearth a larger picture, and whatever brief I have got so far, the SIT is absolutely confident, and they said that they will be able to give total justice to Jubin Garg. Yata jikhokole justice lage buli koi ase ki aru kisumane justice dibo chesta kori ase ya dui dhonor manu ase kisumane koi ase justice lage aru kisumane justice dibor karone jua ekma dhori dine rati nukhua koi chesta kori ase gotike ami justice bisora সকলে যি সকলে আমাক ন্যায় দিয়াৰ কাৰণে জুৱা এমা 10 দিন ধৰি দিনে ৰাতিয়ে কষ্ট কৰি আছে তেওঁলোকৰ কাৰণে আমি প্ৰাৰ্থনা কৰিব লাগে যাতে তেওঁলোক সফল হয় সোশ্যাল মিডিয়াটো জাস্টিস ফৰ জুবিন গাৰ্গ লিখিলেতো নাপাব জাস্টিস দিবৰ কাৰণে কোনোবাই দিনে ৰাতিয়ে পৰিশ্ৰম কৰিব লাগিব আৰু SIT টিমটোৱে সেই পৰিশ্ৰম কৰি আছে ৰাতি 2-3 বজালৈকে তেওঁলোকে দিনে ৰাতিয়ে কাম কৰি আছে ইলেক্ট্ৰনিক এভিডেন্স মেডিকেল এভিডেন্স ক্ৰছ এক্সামিনেশন কোৰ্টৰ পৰা কোৰ্টত 164 স্টেটমেন্ট ৰেকৰ্ডিং নীৰবে তেওঁলোকে বহুত ডাঙৰ কাম কৰি গৈ আছে মই ডিটেইলছ খুদা নাই কিন্তু মোটামুটি যিখিনি কথা মই জানো যে যি সকলৰ মনত অলপো সন্দেহ আছে যে জুবিন গাৰ্গে জাস্টিস নাপাব নেকি ডিসেম্বৰৰ 15 তাৰিখে তেওঁলোকে নিজে নিজৰ স্টেটমেন্ট বদলাব লাগিব আৰু তেওঁলোকে কব বাধ্য হ'ব যে অসমৰ SIT এটা সুন্দৰ কাম কৰিবলৈ সক্ষম হ'ল আগতেও মই বহুতবাৰ মানুহক ভুল প্ৰমাণ কৰি আহিছো এইবাৰো যিবিলাক পলিটিক্যাল লিডাৰ অখিল গগৈ টাইপ ভাবে যে আমি জাস্টিস দিব নোৱাৰিম বুলি তেওঁলোক আকৌ মিছা প্ৰমাণ হ'ব তেওঁলোক ভুল প্ৰমাণ হ'ব আৰু আমি আকৌ এবাৰ মানুহক আমি প্ৰমাণ কৰিম যে আমি কিমান কমিটেড আৰু কিমান সিৰিয়াস